ধন্যবাদ জানাইছো। আজি আমি 21টা জাতীয় জনগোষ্ঠীৰ সংগঠনে আমি আজি উজনি অসমৰ হাৰ্ট অফ দ্য আপাৰ আছাম বুলি যাক কয় মৰাণৰ সোণাৰীত আমি খেলপথাৰত একত্ৰিত হ'বলগীয়া হৈছে 21টা সংগঠন, যাৰ মূল কাৰণটো হৈছে যে আমাৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হোৱা নাই। আজি আপোনালোকে চাওক, আজি আমাৰ আলফাই সংগ্ৰাম হ'ল, আজি আমাৰ অসম চুক্তিৰ কাৰণে অসম আন্দোলন হ'ল, ইয়াৰ পাছত চৰকাৰ গঠন হ'ল, জাতীয় চৰকাৰ। ইয়াৰ পাছত সেই চৰকাৰে নোৱাৰিলে, তাৰপিছত পুনৰ কংগ্ৰেছ চৰকাৰ হ'ল, আকৌ বিজেপি চৰকাৰ গঠন হ'ল। কিন্তু ইমানৰ পাছতো আজি আমি পুনৰ উজনি অসমৰ গুৰুত্বপূৰ্ণ এখন ঠাইত আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হ'ব লগা হৈছে। তাৰ অৰ্থ এইটোৱেই, ইয়াত যোনেই লাগিলে শাসন কৰি নাযাওক, সেয়া কোনোবা জাতীয় নায়ক হওক, সেয়া কোনোবা জাতি মাটিৰ ভেটি ত্ৰাণকৰ্তা হওক, সেয়া যোনেই নহওক, লাগিলে কোনো যে সফল নাছিল, কোনেও যে আমাৰ অসমীয়া জাতিৰ কথা চিন্তা নকৰিলে, সেই কথাটো আজি এই মঞ্চৰ পৰা স্পষ্ট হৈছে, যাৰ কাৰণে আজি আমি সকলো একত্ৰিত হ'বলগীয়া হৈছে। আজি আপোনালোকে চাওক, আজিৰ দিনটোত আমাৰ কি হৈছে, আমি দুই ধৰণৰ বাহিৰৰ মানুহৰ পৰা আমি আগ্ৰাসী, আমি দুই ধৰণৰ বাহিৰৰ মানুহৰ পৰা আমাৰ অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈছে। একে সময়তে যিবিলাক মানুহে 2014 চনৰ পূৰ্বে তেওঁলোকক যদি, অৰ্থাৎ বিজেপিক যদি ভোট নিদিয়ে, তেতিয়াহ'লে অসমত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈছিল আমাক। যদি বিজেপি ভোট নিদিয়ে, তেতিয়াহ'লে বাংলাদেশী মানুহে বাংলাদেশী ন্যায় আহি আমাৰ অসমীয়া জীয়ৰী বোৱাৰীৰ গাত হাত দিব বুলি কৈছিলে। যদি বিজেপিক ভোট নিদিয়ে, তেতিয়াহ'লে অসমৰ মাটি বিদেশে কাঢ়ি ল'ব বুলি কৈছিলে। কিন্তু তাৰ পাছত আপোনালোকে এবাৰ ভাবি চাওক, 2014 চনত বিজেপি মানুহে চৰকাৰ আনিলে, 2016 চনত অসমত চৰকাৰ আনিলে, আজিৰ দিনটোত ৱাৰ্ড মেম্বাৰৰ পৰা প্ৰধানমন্ত্ৰীলৈকে বিজেপি, গাঁও বুঢ়াজনৰ পৰা ভিডিপি জনৰ পৰা ৰাষ্ট্ৰপতিলৈকে বিজেপি। তাৰ পাছত 2014 চনৰ আগতে কোৱা কথা, আজি 2014 চনৰ পৰা 24 চনৰ পাছত, অৰ্থাৎ 10 বছৰৰ পাছত নগাঁৱৰ আমাৰ এগৰাকী খিলঞ্জীয়া যুৱতীৰ গাত কেনেকৈ বিদেশী ন্যায় হাত দিলে, এই প্ৰশ্নটো আমাক বিজেপিয়ে উত্তৰ দিব লাগে। 10 বছৰ লাগে নেকি ন্যায় ঠাণ্ডা কৰিবলৈ? 10 বছৰ লাগে নেকি বিদেশীক ঠাণ্ডা কৰিবলৈ? 10 বছৰৰ পাছত যি কথাৰ কাৰণে তেওঁলোকে শাসনৰ গাড়ী দখল কৰে বুলি কৈছিলে, 10টা বছৰৰ পিছতো কিয় আমাৰ অসমীয়া জীয়ৰী বোৱাৰী সুৰক্ষিত নহয়, সেই প্ৰশ্নটো আমাক হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে। অন্য হাতেদি আপোনালোকে চাওক, এহাতেদি যদি বাংলাদেশীৰ আগ্ৰাসনে আমাৰ অসমীয়া মানুহৰ মাটি কাঢ়ি লৈছে, আমাৰ মানুহৰ গাত হাত দিছে, আমাৰ মানুহৰ অস্তিত্ব বিপদাপন্ন কৰিছে, আমাৰ ব্যৱসায় কাঢ়ি লৈছে, অন্য হাতেদি যি সময়ত নগাঁও ঢিঙত আমাৰ এগৰাকী খিলঞ্জীয়া যুৱতীৰ ওপৰত বিদেশীয়ে হাত দিলে, সেই একেটা সময়তে অসমত থকা বহিৰাগত বনিয়াই আমাৰ শিৱসাগৰৰ জিমি দাসৰ ওপৰত হাত দিছে। আমি দুয়োটা কথা একেটা দৃষ্টিৰে চাব লাগিব। আমি দুই ধৰণৰ বাহিৰৰ মানুহৰ পৰা অসুৰক্ষিত। একে সময়তে যদি বাংলাদেশী আমাৰ জীয়ৰীৰ গাত নগাঁৱত হাত দিছে, একে সময়তে আমাৰ ইয়াত বেপাৰ কৰি আমাৰ বজাৰ কাঢ়িলৈ, আমাৰ অৰ্থনীতি কাঢ়িলৈ, ইয়াত কোনোবা লাহতি উপাধি বহিৰাগত বনিয়াই আমাৰ জীয়ৰীৰ গাত হাত দিছে, জিমি দাসৰ গাত। গতিকে আমি দুই ধৰণৰ বিদেশীৰ বিৰুদ্ধে সমানে আমি যুদ্ধ কৰিব লাগিব। আজি আমাক বিজেপিয়ে কয় যে নামনি অসমৰ মাছ উজনি অসমত বন্ধ কৰিব লাগে। হয়, আমিও কৈছো, নামনি অসম, মধ্য অসমৰ ইউৰিয়া দিয়া মাছ খাই আমি বেমাৰী হৈছো। আমাৰ মাছৰ দৰে এখন গুৰুত্বপূৰ্ণ বজাৰ আজি বাহিৰৰ মানুহে কুক্ষিগত কৰিছে। কিন্তু আমি সেই বিজেপিক সুধিব বিচাৰিছো, সেই চৰকাৰক সুধিব বিচাৰিছো, তোমালোকৰ মীন বিভাগে কি ঘোঁৰা গাছ কাটি আছে? আমাৰ উজনি অসমত যিমান খাল, বিল, নদ, নদী, পুখুৰী আছে, এই আটাইবিলাকত যদি আমাৰ উজনি অসমৰ ল'ৰা ছোৱালীক মাছ পুহিবৰ কাৰণে চৰকাৰে যদি সুবিধা কৰি দিলেহেঁতেন, আমাৰ উজনি অসমৰ আটাইবিলাক খাল, বিল, নদ, নদী, পুখুৰীত যদি আমাক মীন বিভাগে আমাক মাছৰ পোনা চাপ্লাই দিলেহেঁতেন, যদি সেই উৎপাদিত মাছৰ কাৰণে এখন যদি বজাৰ ঠিক কৰি দিলেহেঁতেন, তেতিয়া উজনি অসম বাদ দিয়ক, আমাৰ অসমত থকা চেন্নাই, বেংগলোৰত থকা ল'ৰা ঘূৰি আহি ইয়াৰ উজনি অসমত মাছ পুহি গোটেই উত্তৰ পূৰ্বাঞ্চল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচললৈকে আমি মাছ খুৱাব পাৰিলোহেঁতেন। হয় নে নহয় আপোনালোকে এবাৰ ভাবক। আমি কোম্পানীৰ ব্ৰইলাৰ পোহা নাই, আমি হয়, আমি নিজে ব্ৰইলাৰ কিনি পুহিবৰ কাৰণে আমাৰ পইচা নাই। যেতিয়া আমাক কোম্পানীয়ে কৈছে তোমালোকক আমি পোৱালি দিছো, যেতিয়া আমাক কোম্পানীয়ে কৈছে তোমালোকক আমি দানা দিছো, যেতিয়া আমাক কোম্পানীয়ে কৈছে তোমালোকক আমি ব্ৰইলাৰ পুহিবলৈ ঘৰ বনাই দিছো, আৰু সেই ব্ৰইলাৰ যেতিয়া আমি পুহিব লগা হৈছে, আমাৰ ঘৰৰ পৰা ব্ৰইলাৰ বজাৰখন তেওঁলোকে কিনি লৈ গৈছে, তেতিয়াহ'লে আমি ব্ৰইলাৰ পোহা নাই নেকি?
ঠিক তেনেকৈ চৰকাৰে যদি আমাক মাছৰ পোনা যোগান ধৰে, চৰকাৰে যদি আমাক বজাৰখন দিয়ে, চৰকাৰে যদি আমাক মাছৰ দানা দিয়ে, তেতিয়াহ'লে মই 100% ক'ব পাৰোঁ উজনি অসমৰ সকলো ল'ৰাই 10,000 12,000 টকাত চাকৰি নকৰে, তেওঁলোক ঘূৰি আহি মাছ পুহিব আৰু উজনি অসমৰ মাজৰ বজাৰখন দখল কৰিব। তেতিয়া অট'মেটিক মধ্য অসম, নামনি অসম বা মিয়া মানুহৰ হাতৰ পৰা মাছৰ বজাৰখনলৈ আমালৈ আহিব। চৰকাৰে আমাক নীতি শিক্ষা দিয়ে। আমি যেতিয়া টিভি টক শ্ব'লৈ যাওঁ, যেতিয়া আমি আন মিটিঙত যাওঁ, তেতিয়া কয় যে উজনি অসমৰ মানুহে কাম নকৰে, উজনি অসমৰ মানুহে কাম নকৰে। কিন্তু আমি চৰকাৰক কৈছো যে এটা গছ পুলি, দুটা গছ পুলি, এটা পুলি এজন মানুহে ৰুইছে, অন্য এজন মানুহে এটা পুলি ৰুইছে। এটা পুলিক ৰুবৰ কাৰণে আপোনালোকে সাৰ দিছে, সেই পুলিটোক জাবৰ দিছে, সেই পুলিটোক ছাঁ দিছে, সেই পুলিটোক গৰু ছাগলী খাব নোৱাৰাকে ঘৰা দিছে, আৰু সেই পুলিটো লহপহকৈ বাঢ়ি গৈছে। আৰু অন্যটো পুলি যোনে ৰুইছে, যাৰ দায়িত্ব আছিল, তেওঁ কেৱল ৰুই দিছে, কেতিয়াবা মন গ'লে গৰুৱে ঘাঁহ মাৰিছে, কেতিয়াবা ছাগলীয়ে থাপ মাৰি খাইছে, না সাৰ দিছে, না জাবৰ দিছে, না ছাঁ দিছে। তাৰ 1 বছৰ 2 বছৰ পিছত যদি কয় যে তেওঁৰ পুলিটো নিচিনাকে তোমাৰ পুলিটো কিয় আগবাঢ়ি নগ'ল, তেতিয়াহ'লে সেই কথাৰ কোনো অৰ্থ নাই। চৰকাৰে কাম নকৰে বুলি কয়, কিন্তু তাৰ বাদে তেওঁলোকে একো নকৰে। 2014 চনৰ পূৰ্বে কৈছিলে কংগ্ৰেছ চৰকাৰে নোৱাৰিলে, আৰু নোৱাৰিলে কাৰণে আমি কংগ্ৰেছ চৰকাৰক গালি দি বিজেপি চৰকাৰক ভোটৰ চৰকাৰ আসনত বহুৱাইছিলো। আপোনালোকে আচৰিত হ'ব, যিখন চৰকাৰে কেৱল ন্যায়ৰ বিৰুদ্ধে কথা কৈ চৰকাৰ গঠন কৰিছিলে, 16 মে'ৰ পিছত বিদেশী যাব লাগিব বুলি কৈছিলে, সেইখন চৰকাৰৰ দিনত 2014 চনৰ পৰা আজি 24 চনলৈকে কেৱল 26টা বিদেশী খেদিছে, কেৱল 26টা। এয়া বিধানবদ্ধ তথ্য। ন্যায়ৰ বিৰুদ্ধে কয়, বিদেশীৰ বিৰুদ্ধে কয়, কিন্তু তেওঁলোকে কেৱল 26টা বিদেশী খেদিছে, 26টা। কিন্তু নাই, আজি আমাক তেওঁলোকে নীতি শিক্ষা দিয়ে। কোনে তোমালোকক খেদিবলৈ মানা কৰিছে? NRCৰ আপগ্ৰেড প্ৰক্ৰিয়া এইখন চৰকাৰে বন্ধ কৰিছে। আজি বিজয় দাহঁতে, ভিগু দাহঁতে কৈছে, বসন্ত দাই কৈছে, 6 জনগোষ্ঠীক জনজাতিকৰণ আমাৰ ন্যায্য দাবী। 6 জনগোষ্ঠীক জনজাতিকৰণ তেওঁলোকে নিদিয়ে। কিয় নিদিয়ে আপোনালোকে জানে? 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে, তেতিয়াহ'লে অসমখন মোটামুটি ট্ৰাইবেল ষ্টেট, জনজাতীয় ষ্টেটলৈ পৰ্যবেক্ষিত হ'ব। আৰু তেতিয়া কোনো কাৰণত হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত জন্ম হোৱা অশোক সিংহালক আনি কেবিনেট মন্ত্ৰী পাতিব নোৱাৰিব। যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে, তেতিয়াহ'লে বদৰুদ্দিন আজমল অসমত কেতিয়াও MP হ'ব নোৱাৰিব। 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে শিলাদিত্য দেৱ আৰু ৰাধাকৃষ্ণ ঘোষৰ নিচিনা মানুহ অসমত সুজাই দাহি কেতিয়াও MLA মন্ত্ৰী হ'ব নোৱাৰিব। আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে, কিন্তু জনজাতিকৰণৰ কথা ক'লে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ গা ঠেলে। কুকুৰে মেকুৰীক, মেকুৰীয়ে কুকুৰৰ গালে গা ঠেলে, আৰু জনজাতিকৰণৰ সমস্যা আজি এনেকৈয়ে থাকিল। আজি অসম চুক্তিৰ 5 নং আৰু 6 নং দফা তাত স্পষ্টকৈ লিখা আছে, অসম চুক্তিৰ 5 নং দফাত বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ, আটাইবিলাক কথা, নাম কৰ্তন, চিনাক্তকৰণ, বহিষ্কৰণ, এই তিনিটা কথাক লৈ 5 নং দফা, আৰু 6 নং দফাত অসমীয়া জাতি, সভ্যতা, সংস্কৃতি, ভাষা সকলো কথা স্পষ্টকৈ লিখা আছে। অসমীয়া সভ্যতা, সংস্কৃতি, ভাষা ৰক্ষা কৰিব লাগে। কিন্তু 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আজি পৰ্যন্ত কেন্দ্ৰলৈ নপঠালে। আৰু সৌ সিদিনাখন যেতিয়া শিৱসাগৰৰ পৰা 30 সংগঠনৰ আন্দোলন আৰম্ভ হ'ল যে অসমত কোনো অনা অসমীয়া মানুহে মাটি কিনিব নোৱাৰিব, তেতিয়া কাৰ আন্দোলনৰ চুক কমাবলৈ যেনেকৈ 6 নং দফা কমিটিৰ কথা ক'লে, এতিয়া সেই আন্দোলনৰ চুক কমাবলৈ আজি 2 দিন আগত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 6 নং দফাৰ কমিটি তেওঁলোকে কাৰ্যকৰী কৰিব। কিন্তু আমাৰ স্পষ্ট কথা, কেতিয়া কাৰ্যকৰী কৰিব? কেতিয়া কাৰ্যকৰী কৰিব? এদিন পৰেশ বৰুৱা ডাঙৰীয়াই কোৱা আমাৰ মনত আছে। আমি পৰেশ বৰুৱাক ছাপোৰ্ট কৰোঁ নকৰোঁ এইটো বেলেগ কথা, কিন্তু পৰেশ বৰুৱা ডাঙৰীয়াই কৈছিলে অসমখন এদিন স্বাধীন কৰি দিব, যেতিয়া অসমৰ মাটিৰ তলৰ পৰা কয়লা, চূণ, শিল, চাহপাত সকলো নিশেষ হ'ব, তাৰপিছত আমাক শুকান অসম তেওঁলোকে দিব। ঠিক তেনেকৈ আজি গোটেই অসমত, উজনি অসমত এখন নগৰ চহৰ নাই য'ত অনা অসমীয়া মানুহে আমাৰ ভাল ভাল মাটিবিলাক কিনি লোৱা নাই। আজি কোনোদিন বানপানী নোহোৱা, কোনোদিনে মাটিৰ মূল্য নকমা, আটাইতকৈ মূল্যৱান মাটিবিলাক উজনি অসমৰ প্ৰত্যেকখন চহৰত কিনি ল'লে। কিন্তু আমাৰ ইয়াত জাতি মাটি ভেটি চৰকাৰ। আজি আপোনালোকে চাওক, উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ দুয়োকাষে এনেকুৱা এটা ৰাস্তা বাকী নাই য'ত অনা অসমীয়া মানুহে আমাৰ মাটি কাঢ়ি লোৱা নাই। আজি অসমৰ আটাইবিলাক চাকৰি বাকৰি কাঢ়ি ল'লে। আজি অসমত হাৰিয়ানাত জন্ম হোৱা অশোক সিংহাল আহি কেবিনেট মন্ত্ৰী হ'ল, আমাৰ সকলো কাঢ়ি ল'লে, আমাৰ বজাৰ কাঢ়ি ল'লে। আজি ৰদৰ বজাৰ, চিমেণ্টৰ বজাৰ, শিলৰ বজাৰ, কাপোৰৰ বজাৰ, চাউলৰ বজাৰ সকলো অনা অসমীয়া মানুহৰ হাতত। তাৰ পাছত পৰেশ বৰুৱা ডাঙৰীয়াই কোৱা নিচিনাকৈ আমাৰ সকলো কাঢ়ি লোৱাৰ পিছত আমাক জনজাতিকৰণ দিব। সকলো কাঢ়ি লোৱাৰ পিছত 5 নং 6 নং দফা কাৰ্যকৰী কৰিব। সকলো কাঢ়ি লোৱাৰ পিছত তেওঁলোকে আমাক আইন আনি দিব। তাৰপিছত কিবা লাভ আছে? গতিকে চৰ্দাৰ ৰাইজ,
কোনো নহয় সোধা, কোনেও আমাক সহায় কৰা নাই। আজি স্মাৰ্ট মিটাৰ কথা আমি কম, যি স্মাৰ্ট মিটাৰ 2021 চনৰ 17 আগষ্টৰ গেজেট নটিফিকেশ্যনত লিখা আছে অল গভৰ্ণমেণ্ট অফিচ ষ্টেট ব্লক লেভেল এণ্ড এবভ, অৰ্থাৎ ব্লক পৰ্যায়ৰ তাৰ ওপৰ সকলো চৰকাৰী অফিচ। দ্বিতীয়তে কৈছে অল ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ shall be metered with prepayment mode by 2023 December. 2023 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে, সকলো ইণ্ডাষ্ট্ৰি বাগানত স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে, সকলো হাই ভেলু কমাৰ্চিয়েল শ্বপিং মল বা ডাঙৰ ডাঙৰ দোকানত লগাবলৈ দিছিলে। মই আজি চ্যালেঞ্জ কৰি কৈছো চৰকাৰক, অসমৰ 95% চৰকাৰী অফিচত স্মাৰ্ট মিটাৰ নলগালে। আজি অসমৰ 90% চাহ বাগিচাত স্মাৰ্ট মিটাৰ নাই, 95% মৰাণত হাই ভেলু কনজিউমাৰ স্মাৰ্ট মিটাৰ নাই। কিন্তু তেওঁলোকে সেই নটিফিকেশ্যন অৱমাননা কৰি আমাৰ হাজিৰা কৰি খোৱা মানুহ, আমাৰ বাগানৰ মানুহ, কাটি খোৱা মানুহ, চৰকাৰে দলি মাৰি দিয়ে 1250 টকা অৰুণোদয় লৈ কেলডুপকে জীয়াই থকা মানুহৰ ঘৰত 1250 টকা অৰুণোদয় দিয়া পৰিয়ালবিলাকক 3000 4000 টকাৰ স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। 250 টকা বৃদ্ধ পেঞ্চন পোৱা মানুহক 2500 টকা স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই আমাক বুজাইছে যে স্মাৰ্ট মিটাৰ ভাল। আমি তেতিয়া তেওঁক কৈছো, যদি স্মাৰ্ট মিটাৰ ইমান ভাল আমাক বুজাব নালাগে, তুমি তোমাৰ নৰেন্দ্ৰ মোদীক বুজোৱা। কিয় 1,65,00,000 স্মাৰ্ট মিটাৰ লগাবলৈ নটিফিকেশ্যনত লিখি দিছিলে গুজৰাটত। আপোনালোক আচৰিত হ'ব, কেৱল গুজৰাটত 1,65,00,000 স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে। আপোনালোকে অলপ দিনৰ আগত দেখিছিলে এই যে ভাষা বুজি নোপোৱা ভাষা এটাত যে স্মাৰ্ট মিটাৰবিলাক দলিয়াই যে ভাঙি আছিলে, ফেচবুকত ভিডিঅ' এটা দেখিছিলে নাই? সেইটো হৈছে গুজৰাটৰ ভিডিঅ'। যেতিয়া 1,65,00,000 গুজৰাটত লগাবলৈ দিলে, যেতিয়া অলপ স্মাৰ্ট মিটাৰ লগালে, কেৱল 68,000 স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত স্মাৰ্ট মিটাৰ যেতিয়া মানুহে ভাঙি পেলালে, তেতিয়া নৰেন্দ্ৰ মোদী, চতুৰ নৰেন্দ্ৰ মোদীয়ে দেখিলে যে স্মাৰ্ট মিটাৰ লগালে গুজৰাটত মানুহে আমাক ভোট নিদিব, সেইকাৰণে গুজৰাটত স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিলে। আজিৰ দিনটোত মোৰ ওচৰত তথ্য আছে, 1,65,00,000 স্মাৰ্ট মিটাৰ লগাবলৈ দিয়ে গুজৰাটত। কিয় কেৱল 90,000 স্মাৰ্ট মিটাৰ লগালে? একে বিজেপি শাসিত উত্তৰ প্ৰদেশ 3,70,00,000 স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে, কেৱল 8 লাখ লগালে। একে বিজেপি মধ্যপ্ৰদেশ 4 কোটি স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে, কেৱল 1,30,000 স্মাৰ্ট মিটাৰ লগালে। আৰু আপোনালোক আচৰিত হ'ব, অসমত কেৱল কোটি নহয়, কেৱল 69 লাখ স্মাৰ্ট মিটাৰ লগাবলৈ দিছিলে, তাৰ ভিতৰত আজিৰ দিনটোলৈকে 27 লাখ স্মাৰ্ট মিটাৰ অসমত লগাই দিলে। য'ত গুজৰাটত 1,65,00,000 লগাবলৈ দিছিলে, তাত 90,000 লগালে। আৰু যিখন অসমত কেৱল 69 লাখ লগাবলৈ দিছিলে, তাত 27 লাখ স্মাৰ্ট মিটাৰ লগাই দিছে। কেৱল হোজাই ডিষ্ট্ৰিক্টত 1 লাখ স্মাৰ্ট মিটাৰ লগাই দিলে, কিন্তু অকল গুজৰাটত লগাইছে কেৱল 68,000, 90,000, আৰু আমাৰ হোজাই ডিষ্ট্ৰিক্টখনতে লগাই দিলে 1 লাখ। কেনেকুৱা অন্যায় আপোনালোকে এবাৰ চাওক। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো, ইমান ভাল যদি স্মাৰ্ট মিটাৰ প্ৰথম তুমি গুজৰাটত লগাবলৈ কোৱা, ইমান ভাল যদি স্মাৰ্ট মিটাৰ তেতিয়াহ'লে যোগী আদিত্যনাথক লগাবলৈ কোৱা। গতিকে অন্যায় আৰু অন্যায়, তাৰ বিৰুদ্ধে আপোনালোক ওলাই আহিছে। আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মই পুনৰবাৰ কৈছো, আমি সেইদিনাখন মোৰ দুখ লাগিছে, মই গোলাঘাটলৈ গৈছো, গোলাঘাটত এখন ফ্লেক্সৰ দোকানত গৈছো, এখিনি অনা অসমীয়া মানুহে লাইন পাতি আছে ইংৰাজী চাইনবোৰ্ডৰ ওপৰত অসমীয়া চাইনবোৰ্ড লগাবলৈ। তেওঁলোকে কি কৰিছে জানে? কৈছে 2 ফুট আৰু 3 ফুটৰ এখন সৰু ফ্লেক্স বনাইছে। তেওঁলোকে টিঙৰখন মোহাৰি নতুনকৈ এখন লগাবলৈ চেষ্টা কৰা নাই। আমি যে ক'লো চব দোকানত অসমীয়াত হ'ব লাগিব, তেওঁলোকে টিঙৰখনৰ ওপৰত সৰুকৈ এখন ফ্লেক্স লগাইছে। মই সুধিলো দোকানীজনক যে কিয় তেওঁলোকে এনেকুৱা কৰিছে, টিঙৰ নলগাই নেকি? তেতিয়া দোকানীজনে কৈছে, তেওঁ হেনো কোনোবা অনা অসমীয়া মানুহে কৈছে যে দাদা, এই ঢৌ মাত্ৰ 1 মাহ থাকিব। এই যে অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগে, অসমীয়া মানুহৰ লগত আমাৰ বহুত অভিজ্ঞতা আছে। এই ঢৌ 1 মাহ থাকিব, গতিকে প্লাষ্টিকৰ ফ্লেক্সখনো জহিব খহিব, এই প্ৰতিবাদো স্থিমিত হ'ব, আৰু এনেই খৰচ কৰি টিঙৰ এখন অসমীয়া চাইনবোৰ্ড বনাই লাভ নাই। আমাৰ আন্দোলনক কেনেকৈ তেওঁলোকে পৰ্যালোচনা কৰিছে আপোনালোকে চাওক। হয়, কোনোবা মানুহে হয়তো এনেকৈ কেইদিনমান আন্দোলন কৰি ডাইভাৰ্ট হৈছে। আমাৰ বুকু কঁপি উঠে যেতিয়া উজনি অসমত ষ্টাৰ্ট হোৱা অনা অসমীয়া মানুহে অসমীয়াৰ মাটি কিনি ল'ব নোৱাৰিব। আটাইতকৈ জেনুইন দাবী। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 25 বছৰে কৈ আছো, যি কথা বিষ্ণুপ্ৰসাদ ৰাভাই কৈ থৈ গৈছিলে, নাঙল যাৰ মাটি তাৰ। অসমীয়া জাতি যদি ধনী হ'ব লাগে, তেতিয়াহ'লে অসমৰ থলুৱা মানুহৰ হাতত মাটি অধিকাৰ থাকিব লাগিব। আমি 25 বছৰে কৈ আহিছো, আৰু আজি আমাৰ ভাল লাগিছে অসমৰ আটাইবিলাক জনগোষ্ঠীয় জাতীয় সংগঠনে একেমুখে কৈছে যে হয়, অসমীয়া মানুহৰ হাতত অসমীয়া মানুহৰ অসমৰ মাটি থাকিলেহে আমাৰ জাতীয় অস্তিত্ব ৰক্ষা হ'ব। কিন্তু সেই আন্দোলনক তেওঁলোকে কেৱল মিয়াৰ বিৰোধী আন্দোলনত পৰ্যবেক্ষিত কৰিবলৈ চেষ্টা কৰিছে। গতিকে এই কথাটো যাতে কোনো কাৰণত নহয়, যাৰ সুযোগ লৈ সেই গোলাঘাটৰ অনা অসমীয়া মানুহজনে আজি ক'ব পাৰে
পাৰিলে যে টিঙৰ সাইনবোৰ্ড বনাব নালাগে, কাগজৰ সাইনবোৰ্ড বনালে হ'ব। অসমীয়া মানুহৰ তাপো জাতীয়তাবাদৰ উত্তাপো হেমেকিব, আমাৰ ফ্লেক্সৰ সাইনবোৰ্ডখন আমাৰ দায়িত্ব শেষ হ'ব। এই পৰ্যায়লৈকে যাতে আমাৰ আন্দোলন নাযায় তাৰ কাৰণে প্ৰতিগৰাকী ব্যক্তি নেতাৰ ওচৰত মই আপোনালোকক অনুৰোধ জনাইছো, আমি সজাগ হৈ থাকিব লাগিব। গতিকে বহুত দীঘলীয়া হৈছে, স্মাৰ্ট মিটাৰ আন্দোলনত সকলোৱে সহযোগিতা বিচাৰি প্ৰতিটো মুহূৰ্তত 21 সংগঠনৰ লগত আমি কান্ধত কান্ধ মিলাই আছো আৰু যি পৰ্যায়লৈ যাব লাগে, জেল যাব লাগে, গুলি খাব লাগে, আমাৰ কৃষক মুক্তি প্ৰত্যেকগৰাকী সদস্য সাজু আছে বুলি কৈ ইয়াকে কৈ মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় আই অসম।